নমস্কাৰ প্ৰিয় শ্ৰোতা, মই ধৰিত্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহি উপস্থিত হৈছোঁহি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত। আজি কথা পাতিম, গান শুনিম আৰু একেলগে উপভোগ কৰিম অনুষ্ঠানটি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ উদীয়মান প্ৰতিভাশালী শিক্ষাৰ্থীসকলৰ সৈতে। আহকচোন আমি প্ৰথমে কথা পাতোঁ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী শিক্ষাৰ্থীৰ সৈতে। নমস্কাৰ, মোৰ নাম হিমানী কোচ। মই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ MBBSৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী। আজি এই অনুষ্ঠানটিৰ প্ৰাক আৰম্ভণিতে মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটি বৰগীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ। কেলি কৰে বৃন্দাবনে মোহন গোপাল, কেলি কৰে বৃন্দাবনে মোহন গোপাল। খেলে সংগে ও ৰংগে ধংগে, খেলে সংগে ও ৰংগে ধংগে ব্ৰজেৰ ছোৱাল, কেলি কৰে বৃন্দাবনে মোহন গোপাল, কেলি কৰে বৃন্দাবনে মোহন গোপাল। মাথে ময়রা পাখি, বনে মালা গাথিয়া পিন্ধে মাথে ময়রা পাখি। আনন্দে হো হরির সঙ্গে, আনন্দে হো হরির সঙ্গে ফিরে ধেনু রাখি, কেলি করে বৃন্দাবনে মোহন গোপাল, কেলি কৰে বৃন্দাবনে মোহন গোপাল। খুব সুন্দৰ। আচলতে প্ৰত্যেকটো অনুষ্ঠান আচলতে এটি বৰগীতেৰে আৰম্ভ কৰিলে সঁচাকৈ অনুষ্ঠানটিৰ মৰ্যাদা খুব বেছিকৈ বৃদ্ধি পায়। গতিকে আমি খুব ভাল লাগিলে শুনি তোমাৰ কণ্ঠত বৰগীতটোৱে সঁচাকৈ প্ৰাণ পাই উঠিলে। আমি পৰৱৰ্তী আন এগৰাকী ছাত্ৰীৰ সৈতে আমি কথা পাতিব বিচাৰিছোঁ। গতিকে তোমাৰ নামটো কি পঢ়ি আছা আৰু অনুষ্ঠানটিত তুমি আজি কি শ্ৰোতাসকলক শুনাব বিচাৰিবা? পোনপ্ৰথমে ধন্যবাদ বা আৰু নমস্কাৰ, মোৰ নাম শ্ৰী কংকনা বৰুৱা। মই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী। মোৰ ঘৰ মৰিগাঁৱত আৰু মই আজি এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। আৰু কবিতাটি আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক অৰুণা হাজৰিকা ছাৰে দ্বাৰা লিখিত। আৰু এই কবিতাটিৰ আমাৰ অকল কবিতা বুলিয়েই নহয়, এই মহাবিদ্যালয়খনে আমাক সুযোগ দিছে সৰ্বাংগীন বিকাশৰ কাৰণে। কাৰণ আমি ভাবোঁ সাধাৰণতে চিকিৎসা শাস্ত্ৰ পঢ়া মানে অকল পঢ়িব লাগে, কোনো ধৰণৰ যিটো এক্সট্ৰা কাৰিকুলাম এক্টিভিটি কেতিয়াও আমি আগবাঢ়িব নোৱাৰোঁ বুলি। কিন্তু আমাক এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীয়ে হওক বা আমাক ছিনিয়ৰসকলেও এনেকুৱা এটা সুবিধা দিছে যে আমি সৰ্বাংগীন বিকাশ কৰিব পাৰোঁ। আৰু কবিতাটিৰ শিৰোনাম আশা। আজিৰ বিচলিত ডেকা শক্তিৰ প্ৰতি হিয়া ভঙা চিঞৰ কেতেকীজনীৰ ঔধন কেতেকী
পুৱতি নিশাই সোঁৱৰাই দি যায় তাইৰ বতৰা মনৰ। লুকাই আছে তাতে আশাৰ সঞ্চাৰ তাইৰ। কাহিলি পুৱাতে সোণবৰণীয়া সুৰুজটোৱেও লৈ আহে আশাৰ বতৰা, কৰি ৰঙীন ধৰণী ধুনীয়া। উৰি যায় জাকে জাকে চৰাই চিৰিকটি সমদল কৰি। নীল আকাশলৈ কিহৰনো সন্ধানত, আছে নেকি আশাৰ সঞ্চাৰ তাত? তুমিতো বুজিব লাগিব আন্ধাৰ কি, তেতিয়াহে পাবা প্ৰকৃত মূল্য পোহৰৰ। আন্ধাৰ অবিহনে মূল্য কি পোহৰৰ? দেখিছানে তুমি আন্ধাৰৰ মাজত সপোন তৰা? লৈ আহে যিয়ে সপোন সাগৰত আশাৰ বতৰা। উঠি বহা তুমি, আছে যে তোমাৰ দুৰ্বাৰ গতি তেজাল ঘোঁৰাৰ। অফুৰন্ত শক্তি মদমত্ত হাতীৰ। চিনি কিয় পোৱা নাই নিজকে তুমি? বৰষুণতেইতো আছে ৰঙীন আভা সাতবৰণীয়া ৰামধেনুৰ, যি তুমি বিচাৰি ফুৰা সপোনৰ মাজে মাজে। মচি পেলোৱা তোমাৰ হেৰাই যোৱা অতীত, আগুৱাই যোৱা আজিয়েই তুমি। স্থিৰ কৰা মন তোমাৰ লক্ষ্যত, আশাই হৈছে জীৱনৰ ৰূপৰেখা। মন আকাশৰ আন্ধাৰৰ মাজত সপোন তৰা। আৰু এই কবিতাটোত ইমান ধুনীয়াকৈ উল্লেখ কৰা হৈছে বৰ্তমান যুৱ প্ৰজন্মৰ কথা। আমি সাধাৰণতে যেতিয়া মেডিকেলেই হওক, নীটৰ এক্সাম দি আহোঁ, আজিকালি প্ৰত্যেকটো এক্সামেই আমাৰ খুব টাফ হৈ গৈছে। আৰু প্ৰত্যেকটো এক্সামত যেতিয়া আমি বিফলতাৰ সন্মুখীন হওঁ, বহুত সঘনাই আমি দেখা পাওঁ ছুইচাইডৰ ধৰণে, আত্মঘাতীৰ ধৰণে কিছুমান ঘটনাৰ পোহৰলৈ আহে। কিন্তু জীৱনত আমি আন্ধাৰ দেখিব লাগিব, তেতিয়াহে পোহৰৰ মূল্য বুজি পাম, এই কবিতাটোত কোৱাৰ দৰে। আৰু সেই আন্ধাৰবোৰত, বেয়া সময়বোৰত আমি এটা তেজাল ঘোঁৰাৰ দৰে বা মদমত্ত হাতীৰ দৰে নিজকে প্ৰস্তুত কৰিব লাগিব। আৰু তাক সাহসেৰে সন্মুখীন হ'লেহে আমি আমাৰ জীৱনৰ যি পোহৰৰ চাকিগছি আমাৰ জীৱনলৈ আনিব পাৰিম। আৰু ইয়াত প্ৰিন্সিপাল ছাৰ ইমান ধুনীয়াকৈ লিখিছে যে মোৰ এই কবিতাটো ইমানেই ভাল লাগিলে যে মই আজি আবৃত্তি কৰিলোঁ। ধন্যবাদ। খুব ভাল লাগিলে। এইখিনিতে যিহেতু তুমি ক'লা যে বিচলিতৰ বহুখিনি কথাই ক'লা, গতিকে তোমালোককো এই পৰীক্ষা, এই যি প্ৰস্তুতি তোমালোকৰ, এই সপোনখিনি তোমালোকে পূৰা কৰিবলৈ এই প্ৰস্তুতিত বহুখিনি ঘাত প্ৰতিঘাত পাৰ কৰি আহিবলগীয়া হয়। গতিকে যিখিনি নতুনকৈ উঠি অহা ছাত্ৰ ছাত্ৰীয়ে যিখিনিৰ সপোন আছে এগৰাকী চিকিৎসক হোৱাৰ, তেওঁলোকক এই পৰীক্ষাটোৰ সম্পৰ্কে বা এই পৰীক্ষাটোত, এই প্ৰতিযোগিতাখনত আগুৱাই যাবৰ বাবে কি ধৰণে প্ৰস্তুতি চলাব লাগিব, এই সম্পৰ্কে কিবা দুআষাৰ তোমাৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'বা নেকি? নীট, আমি যিহেতু চিকিৎসা বিজ্ঞানত আহিবলৈ নীট এক্সামটো দিব লাগে। এক্সামটো আজিকালি দিনত বহুতেই টাফ হৈ গৈছে। এতিয়া বৰ্তমান নীটৰ এটা ডাঙৰ টপিক চলি আহিছে যে তাত বহুতখিনি অকণমান দুৰ্নীতিও হোৱা বুলি শুনা পোৱা গৈছে, যে এতিয়াও সুপ্ৰিম কোৰ্টত চলি আছে। কিন্তু তাৰ মাজতে যিখিনি ভাল ষ্টুডেণ্ট, যিখিনিয়ে নিজকে প্ৰস্তুত কৰিছে এনেকুৱা ধৰণৰ পৰীক্ষাৰ বাবে, তেওঁলোক ওলাই আহে, আমিও ওলাই আহিছোঁ। তো তোমালোকেও পাৰিবা, এনেকুৱা একো নাই যে তোমালোকে নোৱাৰিবা। হয়তো কাৰোবাৰ এবাৰতে নহ'ব পাৰে, মানুহে ড্ৰপ দিয়ে, ড্ৰপ ৱৰ্ডটো মানুহে বহুত ভয় খায়। কিন্তু সঁচাকৈ যদি তোমাৰ এজন চিকিৎসক হ'ব মন আছে, তুমি পাৰিবা, একো নাই তাত। যেনেকৈ কৈছে যে মানুহে বেয়া দিন দেখিব লাগিব, আন্ধাৰ দেখিব লাগিব। আমি পোহৰৰ মূল্য কেনেকৈ বুজিলোঁ হয় যদি আমাৰ জীৱনত আন্ধাৰ নাথাকিলে হয়? গতিকে সেই বেয়া সময়ে হয় যেতিয়া এবছৰ নিজকে বন্ধ কৰি কোনো কোৰ্ছ, যাতে 12ৰ এজ এ ষ্টুডেণ্ট হিচাপে, মানে 12ৰ যেতিয়া আমি দিওঁ বহুত সৰু হৈ থাকে, 18-19 বছৰ বয়সৰ কাৰণে এটা কম্পিটিটিভ এক্সাম ফেচ কৰাটো সেই বয়সৰ কাৰণে বহুত ডাঙৰ কথা। মানুহে কয় UPSC বহুত টান এক্সাম, কিন্তু এটা 12ৰ কিশোৰ যিটো বয়স, 18 বছৰহে হয়, সেইটো বয়সৰ কাৰণে বহুত ডাঙৰ কথা। যে মানুহে সোধে তুমি কি পঢ়ি আছা, কিন্তু উত্তৰ নাথাকে, কাৰণ ড্ৰপ দিছোঁ বুলি ক'লে মানুহে বুজি নাপায়। সেই সময়খিনি কিন্তু পাৰ কৰি আহিব লাগিব, তেতিয়াহে আমি এনেকুৱা, মানে মেডিকেল বুলিয়ে নহয়, তুমি চব এক্সাম পৃথিৱীত ক্লিয়াৰ কৰিব পাৰিবা। আৰু কেতিয়াবা ক্লিয়াৰ নহ'বও পাৰে, চবৰে ডক্টৰ হ'ম বুলিতো নাই, কিন্তু প্ৰত্যেকটো দিশেই ভাল, সাহসেৰে আগবাঢ়ি গ'লেই হ'ল। ধন্যবাদ। খুব সুন্দৰকৈ আচলতে ধনাত্মক মন্তব্য এটা প্ৰদান কৰিলে তেখেতে। গতিকে শ্ৰোতাসকলে নিশ্চয় ভাল পালে। আৰু মই যিটো প্ৰশ্ন তেওঁক সুধিলোঁ, আৰু সেই প্ৰশ্নটোৰ পৰা নিশ্চয় যিসকল উঠি অহা নৱপ্ৰজন্ম আছে, যিসকলৰ সপোন আছে এগৰাকী চিকিৎসক হোৱা, তেওঁলোকে নিশ্চয় এটা সুন্দৰ সমিধান পালে। অশেষ ধন্যবাদ তোমালৈ। প্ৰিয় শ্ৰোতা, ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল সাজু হৈছে মহাবিদ্যালয় সংগীত পৰিৱেশন কৰিবৰ বাবে। আহকচোন শুনো গীতটি। শ্যামলী সাজেৰে আই মৰুপহি মহাভাৰতৰে সাদৰী যি
লুহিত ৰূপালী ৰিহাখনি পিন্ধে গিৰিৰাজে শুভে চুলি কাঢ়ি শ্যামলী সাজেৰে আই মোৰ ৰূপহী মহাভাৰতৰে সাদৰী যি উখান গৰিতে মানৱী পূজাৰ মহায়োজন জাগিছে প্ৰাণ ইয়াৰ গুথলি উঠিছে জোৱাৰ জনতা সেৱাৰ অংগীকাৰ উষাৰ প্ৰেমেৰে জ্যোতিৰ বাণীৰে আমি আগুৱাম নিৰৱধি শ্যামলী সাজেৰে আই মোৰ ৰূপহী মহাভাৰতৰে সাদৰী যি কনক লতাৰ ৰাঙলী আচল হ'ব প্ৰেৰণাৰ স্বাৰ্থ ত্যাগৰ বিপ্লৱী বিষ্ণু আনন্দ চন্দ্ৰ সৃষ্টিশীলতাৰ হ'ব আকৰ নৱ উল্লাহেৰে নৱ প্ৰেৰণাৰে আমি আগুৱাম নিৰৱধি শ্যামলী সাজেৰে আই মোৰ ৰূপহী মহাভাৰতৰে সাদৰী যি নিৰোগী সমাজ আমাৰ লক্ষ্য মুমূৰ্ষজনৰ সাহসী মৰ্ম কত শতিকাৰ আহৰিত জ্ঞানে আমি গঢ়িম সুঠাম বিশ্ব আমি গঢ়িম সুঠাম বিশ্ব আমি গঢ়িম সুঠাম বিশ্ব নৱ প্ৰযুক্তিৰে নৱ চেতনাৰে আমি আগুৱাম নিৰৱধি শ্যামলী সাজেৰে আই মোৰ ৰূপহী মহাভাৰতৰে সাদৰী যি মহাভাৰতৰে সাদৰী যি মহাভাৰতৰে সাদৰী যি এইখিনিতে মোৰ সৈতে উপস্থিত আছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কৰুণা হাজৰিকা ছাৰ। ছাৰৰ পৰা আমি কিছু কথা জানিব বিচাৰিম মহাবিদ্যালয়খনৰ সম্পৰ্কে। নমস্কাৰ, আমি তেজপুৰ চিকিৎসা মহাবিদ্যালয় বৰ্তমান 10 বছৰ অতিক্ৰম কৰি গৈছে আৰু এই 10টা বছৰত আমাৰ বহুকেইজন ছাত্ৰ ছাত্ৰী ডাক্তৰ হিচাপে ওলাই গৈছে আৰু তেওঁলোকে আজি সমাজত তেওঁলোকৰ নিজৰ চিকিৎসা বিষয়ৰ জ্ঞান অৰ্জন কৰাৰ পিছত সুবিধা দিবৰ কাৰণে ৰাইজৰ সুবিধাৰ কাৰণে আগবাঢ়ি ওলাই আহিছে। আৰু আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ মাজতে যি অন্যান্য উৎপত্তি আছে সেইখিনি আজি প্ৰকাশ কৰিবলৈ পাইছে আৰু সেই প্ৰকাশ কৰিবলৈ সুবিধা দিয়াৰ কাৰণে আমি নথৈ আনন্দিত। আমি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত একাডেমিক এক্টিভিটিৰ বাদেও অন্যান্য এক্টিভিটি আমি কি ধৰণে কৰিব পাৰোঁ তাৰ বিভিন্ন পদক্ষেপ আছে আৰু লগতে আমাৰ যিটো NMC নেশ্যনেল মেডিকেল কাউন্সিল যিটো তেওঁলোকৰ ফালৰ পৰা কিছুমান গাইডলাইন আছে। তাৰে ভিতৰত আমি মেণ্টৰশ্বিপ ব্যৱহাৰ কৰোঁ আৰু মেণ্টৰশ্বিপৰ যোগেদি আমি প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীকে কি ধৰণে আগবঢ়াই নিব পাৰোঁ তাৰ ব্যৱস্থা গ্ৰহণ কৰোঁ। সেই হিচাপে আমাৰ ইয়াত যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি ডেভেলপ কৰিবৰ কাৰণে আমাৰ বিভিন্ন অৰ্গেনাইজেশ্যন আৰম্ভ কৰিছোঁ আৰু সেই অৰ্গেনাইজেশ্যনৰ যোগেদি আমাৰ বহুতো নতুন নতুন পদক্ষেপ লোৱা হৈছে আৰু সেই বিষয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ তাৰিখত আগবাঢ়ি গৈছে। আৰু আজি কেইদিনমানৰ আগতে আমাৰ এই ছাত্ৰসকলৰ এটা গ্ৰুপে যিটো আমাৰ ডক্টৰ জাহানাৰা বেগমৰ যিটো ষ্টুডিঅ' আছে সেই ষ্টুডিঅ'ত এখন নাটক পৰিৱেশন কৰিছিলে আৰু সেই নাটকখনৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত বহুত ধৰণে তেওঁলোকে তেওঁলোকৰ কৃতকাৰ্যতা সেই নাটকখনৰ ওপৰত প্ৰকাশ কৰিছে আৰু সেইলৈও আমি আজি গৌৰৱান্বিত। আমি ভাবিছোঁ অনাগত দিনত আৰু যি ধৰণে এওঁলোক আগবাঢ়ি যাব আৰু আপোনালোকৰ ফালৰ পৰা আমি যদি সহায় সহযোগ পাওঁ
তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ শিক্ষাৰ বাদেও অন্যান্য যিখিনি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে আৰু উন্নত হ'ব। আমি জানিব বিচাৰিম যে তোমালোক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত তোমালোক অধ্যয়নৰত। গতিকে এই চিকিৎসা মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ লগতে সাংস্কৃতিক পৰিৱেশটো কেনেকুৱা তোমাৰ পৰা জানিব বিচাৰিছোঁ। তোমাৰ ঘৰ ক'ত, কি নাম আৰু কেনেকুৱা পাইছা তেজপুৰত আহি, তেজপুৰত পঢ়ি, তেজপুৰত অধ্যয়ন কৰি? কি ক'বা এই সম্পৰ্কে? নমস্কাৰ, মোৰ নাম শ্ৰীমান ভৰদ্বাজ হাজৰিকা। মই লখিমপুৰৰ পৰা আহিছোঁ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত পঢ়িবলৈ। মই বৰ্তমান তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ MBBS পাঠ্যক্ৰমৰ। তেজপুৰ প্ৰথমে ইমানটা মই আগতে অহা নাই। যেতিয়া আহিছিলোঁ প্ৰথমবাৰ শুনিছিলোঁ ইতিহাস আছে বহুত, সাংস্কৃতিকভাৱে বহুত আগবঢ়া ঠাই, কিন্তু সেইটো মই ইয়াত আহিহে আচলতে গম পাইছোঁ। মই নিজে অনুধাৱন কৰিছোঁ কিমান ৰিচ হয় কালচাৰেলি তেজপুৰখন। যেতিয়া মই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আহিলোঁ, ইয়াত আমাৰ যিবিলাক ছিনিয়ৰ দাদা বাইদেউসকল আছিল, প্ৰথমে তেওঁলোকৰ পৰা গম পালোঁ সাংস্কৃতিক দিশটো কিমান আগবঢ়া। তেওঁলোকৰ লগত আমি জেমিং কৰিছিলোঁ যেতিয়া আমি আজৰি সময় পাইছিলোঁ। তেনেদৰে আমাৰ যিটো সাংস্কৃতিক ক্লাব হয়, কালচাৰেল যিটো ক্লাব আছে আমাৰ, তেনেদৰে সেইটো আগুৱাই গৈ থাকিল। বৰ্তমান মই এই মহাবিদ্যালয়খনৰ কালচাৰেল ছেক্ৰেটাৰী, গতিকে কাম কৰি আছোঁ আৰু কাম কৰি যাম। ভাল লাগিছে বহুত। খুব ভাল লাগিছে। আৰু এইখিনিতে আমাৰ আৰু এগৰাকী ছাত্ৰী আছে, মই আগলৈ মাতিছোঁ তেখেতক। তোমাৰ নামটো কি, ক'ৰ পৰা আহিছা আৰু কি পঢ়ি আছা? নমস্কাৰ, মোৰ নাম প্ৰতিশী ছেত্ৰী। মই লংকা হোজাইৰ পৰা আহিছোঁ আৰু মই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী। আচলতে মই আগৰ পৰাই তেজপুৰৰ লগত জড়িত। মোৰ দেউতাৰ জন্ম ইয়াতে হোৱা, সেই গতিকে মই তেজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে ইয়াত থকা মানুহসকলৰ, ইয়াত থকা লোকৰ আচাৰ ব্যৱহাৰ, তেওঁলোকৰ সাংস্কৃতিক বস্তুৰ প্ৰতি তেওঁলোকৰ যিটো মন সেইখিনি আচলতে আগতে গম পোৱা। কিন্তু মই ইয়াত অহাৰ পাছৰ পৰা যিটো সাংস্কৃতিক পৰিৱেশ পাইছোঁ সেইটো মই আগতে ক'তো পোৱা নাই। আগতে পঢ়াৰ লগতে যিহেতু ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ কাৰণে মই সাংস্কৃতিক দিশত ইমান এটা আগবাঢ়িব পৰা নাছিলোঁ। কিন্তু ইয়াত আহি দাদা বাইদেউসকলে যেনেকৈ আমাক দেখুৱাই গ'ল, যেনেকৈ আমি তেওঁলোকৰ পথতেই চলিলোঁ, তেওঁলোকে কোৱা মতেই গোটেইখিনি কৰিলোঁ। পঢ়া শুনাৰ লগতে আমাৰ গানৰ চৰ্চা, খেলা ধূলা, নাচ ইত্যাদি সকলো ক্ষেত্ৰতে আমি আগুৱাই গৈছোঁ যিমান আমি পাৰিছোঁ, আৰু সদায় আগুৱাই যাম। ছাৰ বাইদেউসকলেও আমাক বহুত উৎসাহিত কৰে। প্ৰত্যেকটো অনুষ্ঠানতে তেওঁলোকে আমাক আৰু বেছি উৎসাহিত কৰে যাতে আমি দ্বিতীয়টো অনুষ্ঠান, তাৰ আগৰটো অনুষ্ঠান আমি আৰু বেছি ভাল কৰিব পাৰোঁ। প্ৰিয় শ্ৰোতা, ইমান পৰে আপোনালোকে গীত শুনিলে। আমি তেওঁলোকৰ লগত বহুখিনি কথা পাতিলোঁ, হাঁহি ধেমালি কৰিলোঁ। গতিকে আৰু কথা পাতি যাম তেওঁলোকৰ লগত। তেওঁলোকৰ পৰা বহুখিনি কথা, আজি নজনা কথা আমি জানিম যে চিকিৎসা মহাবিদ্যালয় এখনতনো আৰু কি কি হয়। গতিকে আমি কথাও পাতি যাম, গীতো শুনি যাম। আমি মনোৰঞ্জনধৰ্মী অনুষ্ঠানো আপোনালোকৰ বাবে ৰাখিছোঁ। ব'লকচোন আকৌ এটি সুন্দৰ গীত শুনো এগৰাকী সুন্দৰ ছাত্ৰীৰ সৈতে আমি কথা পাতি। তোমাৰ নামটো কি, ক'ৰ পৰা আহিছা, কি পঢ়ি আছা? মোৰ নাম অপূৰ্বা দেৱ। মই শিলচৰৰ পৰা আহিছোঁ আৰু আজি মই ইয়াতে এটি গজল গাম। আৰু গীটাৰত এইখিনিতে সংগত কৰিছে, মই তেওঁৰ পৰাও জানিব বিচাৰিম তেওঁৰ নামটো কি, ক'ৰ পৰা আহিছে? হয়, নমস্কাৰ, মোৰ নাম প্ৰাচুৰ্য প্ৰতিম বৰা। মই নগাঁৱৰ পৰা আহিছোঁ। বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ। ঠিক আছে, আমি এতিয়া খুব সুন্দৰ গীত এটি শুনিম দুয়োগৰাকীৰ পৰা। बेनाम सी ख्वाहिशे आवाज़ ना मिले, बंदिशे क्यों ख्वाब पे परवाज़ ना मिले, जाने है पर माने दिल ना तू ना मेरे लिए, बेबसी ये पुकार रही है
साजन मेरे है बेनाम सी ख्वाहिशे आवाज़ ना मिले। चांद तेरी रोशनी आफताब सी है मगर चाह के भी ना मिले है दोनों की नजर। आसमां ये मेरा जाने दोनों कब है मिले। दूरियां दिन रात की है तैना हो फासले है बेनाम सी ख्वाहिशे आवाज़ ना मिले। पतझड़ जाए बरखा आए हो बाहर मौसम बदलते रहे दिल के नगर जो बसी सर्द हवाएं क्यों ना जाए। आजा बिरहा की बेनाम सी ख्वाहिशे आवाज़ ना मिले। बंदिशे क्यों ख्वाब पे परवाज़ ना मिले। जाने है पर माने दिल ना तू ना मेरे लिए। बेबसी पुकार रही है साजन मेरे है बेनाम सी ख्वाहिशे आवाज़ ना मिले। সঁচাকৈ খুব ভাল লাগিলে। আচলতে এটি হাত চাপৰি হ'ব লাগে। আমি চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত এটি প্ৰশ্নই সুধিম। যিহেতু বৰ্তমান সময়ত দেখা পোৱা গৈছে নৱপ্ৰজন্মৰ বহুখিনি অকণমান আগতে এগৰাকীয়ে কৈ গৈছিলে ছুইচাইডৰ বিষয়ে দুআষাৰ কথা। গতিকে এইখিনিৰ সৈতে সংগতি ৰাখি মোৰ এটা প্ৰশ্ন মনলৈ আহিলে যে আজিকালি নৱপ্ৰজন্মৰ বহুখিনি একাংশ ছাত্ৰ ছাত্ৰী ডিপ্ৰেশ্যনত ভোগে। ডিপ্ৰেশ্যন শব্দটো খুব আজিকালি জনপ্ৰিয় হৈ গৈছে নৱপ্ৰজন্মৰ মাজত। গতিকে এই ডিপ্ৰেশ্যনত পৰাৰ কাৰণটো চিকিৎসা বিজ্ঞানে কি বুলি ভাবে আৰু তাৰ পৰা ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰ কৰাৰ উপায় কি এই সম্পৰ্কে তোমালোকৰ মতে কি তাৰ উত্তৰটো কোনে দিবা? नमस्ते, मेरा नाम दिव्या खनाल है। मैं उमरांगसो डिमाहासाव से आई हूँ। जैसे कि आपने पूछा डिप्रेशन के बारे में, तो मेडिकल लाइफ में अगर मैं बोलूँ तो हाँ, स्ट्रेस है यहाँ पे। जब एग्ज़ाम्स होता है या फिर बहुत ज़्यादा सिलेबस होता है तो थोड़ा बहुत स्ट्रेस हो जाता है। और डिप्रेशन एक्चुअली आजकल जो लोगों को फील होता है कि थोड़ा सा स्ट्रेस हो गया तो चलो डिप्रेशन हो गया, थोड़ा ट्रेंड में चला जाता है वो चीज़। वैसा भी नहीं, अब हम बोल सकते हैं क्लिनिकल डिप्रेशन एक चीज़ होता है जिसके लिए एक्चुअली ट्रीटमेंट की ज़रूरत पड़ती है। लाइक उसमें हम मेडिसिन्स यूज़ करते हैं। एंड इनफैक्ट आजकल हम देखते हैं डिप्रेशन में जाके लोग ड्रग एडिक्ट हो जाते हैं या फिर क्रॉनिक स्मोकर्स हो जाते हैं। और बाकी अगर मैं बताऊँ कि मैं कैसे खुद को स्ट्रेस से रिलीव करती हूँ, तो मेरे यहाँ पे जो फ्रेंड्स बने हैं उनके साथ मैं शाम को निकल जाती हूँ गाना गाने के लिए।
और हम साथ में जैमिंग करते हैं। और वैसे ही मतलब जब हम सब साथ में होते हैं ना, जब हम जैमिंग करते हैं, जब हम गाना गाते हैं, तो हम सब भूल जाते हैं। हमें बहुत अच्छा लगता है वो समय। और फिर जब हम फिर से वापस अपने रूम में आते हैं पढ़ने के लिए, तो एक फ्रेश माइंड के साथ हम पढ़ सकते हैं, तो अच्छा लगता है जाके। তো যদি ফুৰিবলৈ গ'লে ষ্ট্ৰেচটো খতম হয় বুলি যিহেতু কৈছা, গতিকে তেজপুৰৰ চবতকৈ ভাল লগা জেগাটো ক'ত যোৱা, বেছিকৈ ৰিফ্ৰেছমেণ্ট ল'বলৈ ক'ত যোৱা, আৰু কি খাই ভাল পোৱা, কি খোৱা চবে একেলগে মিলি? सबसे ज़्यादा हम गणेश घाट जाते हैं। वहाँ पे वो वाइब जो हम बोलते हैं ना, बहुत अच्छा लगता है हमें, हम सब जब साथ में जाते हैं। और जो तेजपुर में रहते हैं उनको पता होगा इनाया मुगलाई के बारे में वहाँ जाके हम रोल ज़रूर खाते हैं। থেংক ইউ, খুব ভাল লাগিলে, ধুনীয়া ধুনীয়া কথা কিছুমান ক'লে তেওঁ, গণেশ ঘাটৰ কথাও ক'লে। গতিকে গণেশ ঘাট সকলোৰে প্ৰিয়। তাৰমানে আমি ভাবিছিলোঁ যে চিকিৎসকসকল চাগে কেৱল পঢ়িয়ে থাকে দেই বাউণ্ডৰীৰ মাজত, তেওঁলোকেও মানে ফূৰ্তি কৰে, তেওঁলোকেও মানে গণেশ ঘাটৰ নিচিনা জেগালৈ যায়। গতিকে খুব ভাল লাগিলে জানি। আমি পুনৰ কথা আমি পাতি যাম, তাৰ মাজে মাজে আমি পুনৰ গানো শুনি যাম। এইখিনিতে আৰু এটা কথা মই সুধিবলৈ বিচাৰিম যে এইখিনি দূৰ কৰাৰ উপায় বা দূৰ কৰাৰ কথা মই তেখেতক সুধিছিলোঁ। তেখেতে বহুখিনি কথা ক'লে যদিও আমি আৰু আছে আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে, আমি তেওঁলোকৰ পৰাও জানিব বিচাৰিম যে বৰ্তমান সময়ত যিসকল নৱপ্ৰজন্ম ড্ৰাগছৰ প্ৰতি এডিক্টেড বা ড্ৰাগছ গ্ৰহণ কৰে, সেই তাৰ পৰা আঁতৰ কৰিবলৈ নৱপ্ৰজন্মক এখন সুস্থ সমাজলৈ আনিবলৈ আমি কি কৰিব পাৰোঁ, কি ক'বা? আজিকালি যি ড্ৰাগ এডিকশ্যন বা এইবিলাক দেখা যায়, তো তাৰ কাৰণে দেখা যায় যে যোনটো ভালনাৰেবল এজ থাকে ন, 16ৰ পৰা 19, সেইবিলাক এজৰ ল'ৰা ছোৱালী বেছিকৈ তাৰ প্ৰতি মানে এট্ৰেক্টেড হৈ যায়। গতিকে তাৰ কাৰণে মই ভাবোঁ কাউন্সেলিং কৰিব লাগে। তেনেকুৱা দেখিলেই বা তেনেকুৱা ধৰণৰ প্ৰথম বা দেখোঁতেই তেওঁলোকক কাউন্সেলিং কৰিব লাগে। তাৰ উপৰিঞ্চি তেওঁলোকক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছবিলাকত বেছিকৈ ইনভলভ কৰাব লাগে, যাতে তেওঁলোকে সেইবিলাকত ইনভলভ হ'লে মাইণ্ডটো ফ্ৰেছ হৈ থাকে আৰু ডিপ্ৰেশ্যন বা এনজাইটি তেওঁলোকৰ নাহে, ষ্ট্ৰেছ নাহে। পঢ়া শুনা থাকিলেও মানে যদি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ থাকে, মাইণ্ডটো বহুত ফ্ৰেছ হৈ থাকে। আৰু লগতে ভাবোঁ যে য়োগা বা যিহেতু স্কুলবিলাকত থাকে মেডিটেশ্যন বা য়োগা, কিন্তু বিশেষকৈ এদিন বা সপ্তাহত ছেটাৰডে বা তেনেকুৱা স্কুলবিলাকত তেনেকুৱা দেখা যায়, মানে এদিন ধৰা হয়। গতিকে য়োগা বা মেডিটেশ্যনত বেছিকৈ মানুহবিলাকৰ মানে তাৰ যোনটো প্ৰভাৱৰ বিষয়ে মানে আৰু জনাব লাগে। আৰু মই ভাবোঁ তেনেকৈ হ'লে মানে এই মানুহবিলাকৰ এই ড্ৰাগছ বা এইবিলাকৰ প্ৰতি এট্ৰেকশ্যনো খুব কমকৈ দেখা যাব। ধন্যবাদ। গতিকে আমি গম পালোঁ বহুখিনি কথা, আৰু তাৰ কাৰণে যিহেতু চিকিৎসা বিজ্ঞানৰো বহুখিনি পদ্ধতি বৰ্তমান সময়ত উপলব্ধ হৈছে, গতিকে সেইসমূহো তেওঁলোকে আগবঢ়ায় সকলোৰে বাবে। গতিকে আমি কথাটো পাতি যামেই, তেওঁলোকক ইতিমধ্যে কৈছোঁ আমি, আৰু বহু কথা শুনিম। এতিয়া শ্ৰোতাসকলে গম পালেই তেওঁলোকে কেৱল নপঢ়ে, গণেশ ঘাটো যায় আৰু তেজপুৰৰ ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্টত তেওঁলোকে খাই ৰিফ্ৰেছমেণ্ট লয়। গতিকে আৰু বহুত কথা আছে, আমি সেইখিনিও জানিম। আৰু এইখিনিতে শ্ৰোতাসকলক তোমালোকে আৰু কি শুনাবা? এটি সুন্দৰ গীত শুনাম বুলি তেওঁলোকে ইতিমধ্যে কৈছে। গতিকে বলক শ্ৰোতাসকলক আমি এটি সুন্দৰ গীত পুনৰবাৰ তেওঁলোক শ্ৰোতাসকললৈ আগবঢ়াওঁ। প্ৰিয় শ্ৰোতা, আহক এইবাৰ আমি পুনৰ গীতৰ মাজলৈ উভতি যাওঁ আৰু এটি সুন্দৰ গীত আমি শুনিম। এইবাৰ দ্বৈতকণ্ঠত আমি এটি সুন্দৰ গীত আপোনালোকৰ বাবে আগবঢ়াম, আৰু গীতটি পৰিৱেশন কৰিব। নমস্কাৰ, ভৰদ্বাজ হাজৰিকা মোৰ নাম। নমস্কাৰ, মোৰ নাম চিন্ময়ী চেতিয়া। আৰু গীটাৰত সহযোগ কৰিছে। নমস্কাৰ, মোৰ নাম প্ৰাচুৰ্যপ্ৰতিম বৰা। আমি এইখিনিতে আপোনালোকৰ বাবে আগবঢ়াইছোঁ এটি সুন্দৰ গীত। গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত, গধূলি গোপালে উজলি উঠিল, উজলি উঠিল। জোনৰে পানচৈ ঘাটতে চাপিল, চিকুলে চেনেহত তোমাৰে কাষলে মন্তি উৰিল, মন্তি উৰিল। জোনাকৰে ৰাগে বতাহত বিয়পিল, ফুলৰে পাহিতে তোমাৰে হাঁহিতে দেখা যেন লাগিল, ৰিণিকি ৰিণিকি তোমাৰে মাতি দূৰণি সৰকি, ৰাতিৰে বাঁহিতে শুনা যেনে লাগিল, শুনা যেনে লাগিল। গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত, গধূলি গোপালে উজলি উঠিল, উজলি উঠিল, উজলি উঠিল।
খুব সুন্দৰ এটি চিৰসেউজ গীত আচলতে শ্ৰোতাসকলৰ বাবে আগবঢ়াই দিলে তেওঁলোক দুয়োগৰাকীয়ে তেওঁলোকক পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় শ্ৰোতা মই পুনৰবাৰ আন এগৰাকী ছাত্ৰীৰ সৈতে কথা পাতিম তেওঁ আপোনালোকৰ বাবে আগবঢ়াব এটি সুন্দৰ অনুষ্ঠান মোৰ নাম কংকনা বৰুৱা আৰু মই সমাজত এটা সৰু মোৰ মনত লগা এটা ঘটনা মই আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ দুজনী ছোৱালীৰ কথোপকথন কংকনা তোৰ ছোৱালী হৈ বেয়া লাগেনে নাইও প্ৰত্যেক্ষা মোৰ ঘৰখনে সুযোগেই নিদিলে দেখোন কেতিয়াও বাধাই দি নাপালে য'তে যা যি পঢ় এটা মিঠাই খুজিলে দেউতাই দেখোন 10টা দি দিয়েও কিন্তু কি জান প্ৰত্যেক্ষা কি কিন্তু সমাজখনেহে দেখোন মোক স্বীকাৰ কৰিব নোখোজে মোক সিহঁতে সোধে তোমালোকৰ দুজনীয়ে ছোৱালী ল'ৰা নাই অৰ্থ আছিল জানো এই প্ৰশ্নটিৰ দেউতাক কয় ঘৰটো কালৈ বনাইছ ছোৱালী দুজনীক বিয়াই দিব লাগিব দেখোন ছোৱালী দুজনীক বিয়া দিলে আপোনাৰ আৰু কাম শেষ মাক মানুহে বুজাব আহে আপোনাৰ ভাগ্যই বেয়া দিয়ক দুখ নকৰিব কিয় বেয়া মোৰ মাৰ ভাগ্য মায়ে কিয় দুখ কৰিব আমাক লৈ আমি ইমানেই দুৰ্ভাগ্যনে মাৰ কাৰণে জান আমাৰ সমাজত যে চলে বেটি বচাও বেটি পঢ়াও শুনিব খুব ভাল লাগে ন কেৱল সেই সমাজখনত আগবাঢ়ি যাবলৈ কাঁইটবোৰক নিজৰ গাত লৈ আগবাঢ়ি যোৱা ছোৱালীজনীহে জানে আৰু এই ডাঙৰ ডাঙৰ কথাবোৰ মোৰ দেউতাই শিকিলেনে সমাজখন ক'ত ৰৈ গ'ল ধন্যবাদ খুব ভাল লাগিলে বেটি বচাও বেটি পঢ়াও আৰু ইয়াকে লৈ তেওঁ খুব সুন্দৰ এটি বাৰ্তা আচলতে সমাজলৈ আগবঢ়ালে এটি ধনাত্মক বাৰ্তা সমাজলৈ আগবঢ়ালে তাৰ বাবে সঁচাকৈ খুবেই ধন্যবাদ তোমাক এইখিনিতে আমি পুনৰ গীত শুনি যাম আমি খুব ধুনীয়া ধুনীয়া অনুষ্ঠান শ্ৰোতাসকলৰ বাবে আগবঢ়াই যাম এইখিনিতে মই কথাও পাতি যাম বুলি যিহেতু আপোনালোকক জনাইছিলোঁ মই তেখেতৰ সৈতে দুটামান কথা পাতিব বিচাৰিম তুমি অকণমান আগলৈ আহা মই তোমাক সুধিব বিচাৰিছোঁ যে বৰ্তমান সময়ত চিকিৎসকসকলৰ সৈতে সাধাৰণ জনতাৰ কিছু সময়ত আমি বাতৰিৰ শিৰোনামা দখল কৰে যে বৰ্তমান সময়ত সাধাৰণ জনতাই চিকিৎসকৰ ওপৰত ক্ষুব্ধ হৈ বিভিন্ন ধৰণৰ শাৰীৰিকভাৱে প্ৰহাৰ ইত্যাদিকে আদি কৰি চিকিৎসকসকলে সাধাৰণ জনতাৰ পৰা এনেধৰণৰ কিছু সমস্যাত ভুগিবলগীয়া হয় সেইবাবে এই ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ তোমালোকক কিদৰে সাজু কৰে এই অধ্যয়নৰত সময়ত কিদৰে সাজু হোৱা তোমালোক এই সম্পৰ্কে কি ক'বা আগতে বহুত ধৰণৰ ঘটনা তেনেকুৱা ওলাইছে সমাজত যে বহুত চিকিৎসকক মাৰপিটৰ ধৰণৰ ঘটনা আৰু তাৰ বাবে 2019 চনত আমাৰ কাৰিকুলাম চেঞ্জ হৈছে য'ত আমাক এডকম বুলি এটা ছাবজেক্ট আমাৰ ইনক্লুড কৰা হৈছে আৰু প্ৰত্যেক আমি আনকি কুৱেশ্যন পেপাৰতো তাৰ এটা উত্তৰ কৰিব লাগে য'ত আমাক শিকোৱা হয় যে আমাৰ যিটো আমাৰ এথিকেল আমাৰ যিখিনি আমাৰ জ্ঞান যিখিনি আমাৰ মৌলিক শিক্ষা আমাৰ থাকিব লাগে সেই গোটেইখিনি আমাক তাত অন্তৰ্ভুক্ত কৰা হয় যাতে আমাৰ কমিউনিকেশ্যন হওক বা এটা ছিটুৱেশ্যন থাকে য'ত প্ৰত্যেকজন পেচেণ্টটো আৰু পেচেণ্টৰ লগত যিসকল মানুহ থাকে তেওঁলোক বহুত ইম'শ্যনেলি সেইখিনি সময়ত উইক হৈ থাকে তেওঁলোকে যিকোনো ধৰণৰ ঘটনা কৰিব পাৰে কিন্তু সেইখিনি সময়ত আমাৰ বিহেভিয়াৰ তেওঁলোকে গালি দিব পাৰে বা কিন্তু সেইখিনি সময়ত তেওঁলোকৰ ইম'শ্যনটো আমি বুজিও কাম কৰিব লাগিব সেই সকলোখিনি আমাক শিকোৱা হয় আৰু এটা কথা সমাজত অকল যে সেইখিনিত অকল ডক্টৰসকলে ভুল তেনেকৈও মই ক'ব নোখোজোঁ কাৰণ সমাজত আমাক সাধাৰণতে কোৱা হয় চিকিৎসক এজন ভগৱানৰ দৰে কিন্তু ভগৱানৰ দৰেহে ভগৱান নহয় সেই কথাটো সমাজে বুজিব লাগিব এতিয়া সেই বুজাটো দৰকাৰ হৈ পৰিছে আমি প্ৰত্যেকজন মানুহকে বচাই আনিব নোৱাৰিবও পাৰোঁ হয় চিকিৎসকৰো ক'ৰবাত ভুল আছে তাৰ কাৰণে যি আমাৰ তাত শুধৰণি কৰা হৈছে প্ৰত্যেকজন চিকিৎসকে চেষ্টা কৰা হৈছে যে প্ৰত্যেকজন যিজন নতুন চিকিৎসক ওলাব তেওঁ ভাল হ'ব কিন্তু সেই সমাজখনত দুইটা পক্ষৰে শুধৰণি হ'ব লাগিব তেতিয়াহে এনেকুৱা ধৰণৰ ঘটনা আমাৰ যি নিউজত হওক বা তেনেকুৱা ধৰণৰ ঘটনাবোৰ কমি আহিব ধন্যবাদ আৰু লগতে মই খন্তেক সময়ৰ আগতে ড্ৰাগছৰ বিষয়ে কথা পাতি গৈছোঁ গতিকে এই সম্পৰ্কে আপোনাৰ মতামত কি ড্ৰাগছৰ কথা ক'লে মোৰ সহপাঠীসকলে বহুত ধুনীয়াকৈ কৈছে যে কিহৰ কাৰণে তাৰ পৰিত্ৰাণ পাবলৈ কি কৰিব লগা হয় আচলতে ড্ৰাগছ হয় কিছুমানে আসক্ত হয় খায় কিন্তু বহুতে কি হয় পিয়াৰ প্ৰেছাৰ বুলি এটা ৱৰ্ড আছে যে আমি লগত বন্ধু এজনে খাইছে আমি তেওঁলোকৰ লগত মিলিব লাগিব মোৰ বেষ্ট ফ্ৰেণ্ডে কৰিছে ময়ো কৰিব লাগিব তেনেকুৱা ধৰণৰ এটা ঢৌত উঠি বাঢ়ি যায় সেই ঢৌটোক আমি ৰখাব লাগিব যে মদ খোৱাজন চিগাৰেট খোৱাজনে মানে আগবাঢ়ি থকা ব্যক্তি নহয় আপুনি বেলেগ
ফালে আগবাঢ়ক সেইটো কোনো ভাল দিশ নহয় নৱপ্ৰজন্মক সেই দিশটোত আমি বুজাব লাগিব যে সেনেকুৱা এটা ঢৌ আমাক প্ৰয়োজন নাই আৰু তাৰ বাহিৰে যিসকল আসক্ত হৈছে তাৰ কাৰণে কৈছে বহুতে য়োগা কৰা হওক বা মিউজিক ডান্স কৰি যি কৰি তেখেতে ভাল পায় কিন্তু তাৰ বাহিৰে আমি সেই প্ৰেছাৰটোত যাতে যাব নিদিওঁ সাধাৰণতে কলেজত হওক বা হোষ্টেলত আহি পেলাই বহুত এই কিশোৰ কালটোত বহুত বেছি আমাৰ হৰম'নেল চেঞ্জ বহুত হয় যে আমি মানে পটককৈ ঢৌত উঠি বাঢ়ি যাওঁ সেই ঢৌত যাব নালাগে অশেষ ধন্যবাদ আমাৰ মাজত এইখিনিতে উপস্থিত আছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি আমাৰ মাজত উপস্থিত আছে মই তেওঁৰ লগত দুআষাৰ কথা পাতিব বিচাৰিম আপোনাৰ নামটো আপুনি আপোনাৰ ঘৰ ক'ত আৰু আপুনি বৰ্তমান কি পঢ়ি আছে নমস্কাৰ মই বিনায়ক ধৰচৌধুৰী মোৰ ঘৰ শিলচৰত আৰু মই এতিয়া 4th ইয়াৰ MBBSত পাঠ কৰি আছোঁ গতিকে আপুনি ছাত্ৰ একতা সভাৰ এটা খুব গুৰুত্বপূৰ্ণ পদত আছে গতিকে আপুনি কি ধৰণে গোটেই ছাত্ৰ ছাত্ৰীখিনিক কি ধৰণে চোৱা চিতা কৰে বা তেওঁলোকৰ লগত কি ধৰণে তেওঁলোকক ধনাত্মক দিশত আগবাঢ়ি যোৱাত কি ধৰণে আপুনি একোটা ষ্টেপ বা পন্থা লয় কি ক'ব এই সম্পৰ্কে চ' আমি যেতিয়া কলেজত আহোঁ চ' অফক'ৰ্ছ মেডিকেল ফিল্ডত কেৰিয়াৰ আমি বিচাৰি লৈছোঁ তাৰ বাহিৰত উই ন' ডেট মেডিকেল ফিল্ড ইজ এ ভেৰি টাফ ফিল্ড তাতে আমাৰ দ্য ষ্টাডি কণ্টেণ্টটো ইমান যে উই হেভ টু কিপ আৱাৰ চেল্ফ ডিষ্ট্ৰেছড এণ্ড অভাৰঅল এটা কলেজ লাইফত যেতিয়া আমি আহোঁ তেতিয়া নট অনলি অন দ্য একাডেমিক ফ্ৰণ্ট আমি এজ এ পাৰ্চনেলিটি ডেভেলপ হৈ যাওঁ উই অল হেভ এক্সপিৰিয়েঞ্চ দিছ আপুনি হুএভাৰ হেজ এভাৰ ৱেণ্ট টু এ কলেজ দে ন' ডেট ইট ইজ অলছ' এ পাৰ্চনেলিটি ডেভেলপমেণ্ট কোৰ্চ চ' সেইটোৱে আমি ট্ৰাই কৰোঁ ইয়াতে যে নট অনলি ইন দ্য একাডেমিক ফ্ৰণ্ট ইভেন ইন দ্য কালচাৰেল ফ্ৰণ্ট আপুনি যেনেকৈ আগে সেইটো আমি কথা পাতিছোঁ সেইটো লৈ চ' অন দ্য কালচাৰেল ফ্ৰণ্ট অন দ্য পাৰ্চনেলিটি ডেভেলপমেণ্টেল ফ্ৰণ্ট চ' অভাৰঅল এটা যাতে ডেভেলপমেণ্ট হয় সেইটো আমি ট্ৰাই কৰোঁ ইয়াতে উইথ দ্য হেল্প অফ আৱাৰ ফেকাল্টিজ উইথ দ্য হেল্প অফ আৱাৰ ৰেচপেক্টেড প্ৰিন্সিপাল ছাৰ চ' উই হেভ ট্ৰাইড টু ক্ৰিয়েট এন এটমছফিয়াৰ ৱেৰ দেৰ ইজ আ হোলছাম ডেভেলপমেণ্ট অফ দ্য ষ্টুডেণ্টছ ইয়াৰ ধন্যবাদ তেওঁ খুব সুন্দৰকৈ আচলতে তেওঁ কি পন্থা হাতত লৈছে সেই সম্পৰ্কে তেওঁ সুন্দৰভাৱে মতামত আগবঢ়ালে তাৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পুনৰ এইখিনিতে অনুষ্ঠানৰ মাজলৈ গৈছোঁ আৰু আমি তেওঁলোকৰ পৰা আকৌ আপোনালোকৰ বাবে অনুষ্ঠান আগবঢ়াই দিম প্ৰিয় শ্ৰোতা এইবাৰ আহকচোন আমি এটি সুন্দৰ নেপালী গীত শুনো দ্বৈত কণ্ঠত আমি শুনিবলৈ পাম এটি নেপালী গীত গতিকে আপোনালোকৰ বাবে আগবঢ়াইছোঁ গীতটি পৰিৱেশন কৰিব প্ৰীতিশী ছেত্ৰী দিব্যা খানাল পিৰতি মায়া পিৰতি 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 जौला माया साथै मारो देरी साथै मारो देरी नाच्दै गाउँदै रातमा त्यो जुनेली माया पिरती होथेनु शिर माथि माया पिरती होथेनु शिर माथि गाउँला माया साथै मारो देरी साथै मारो देरी नाच्दै गाउँदै रातमा त्यो जुनेली माया पिरती होथेनु शिर माथि माया पिरती होथेनु शिर माथि जुमद झौरेको तालेमा सटो सुख दुःखलाई बिर्साउन जुमद झौरेको तालेमा सटो सुख दुःखलाई बिर्साउन दुःख नै छ के गर्नु कर्ममा घसै काटे दिन बिचा गाउँ घरमा जुनी भर सम्झना साँचो मनभरि
आजको रातैमा नाचो छमछमी जाउँला माया साथैमा रोदेरी साथैमा रोदेरी नाच्दै गाउँदै रातमा त्यो जुनेली माया पिरती होथेनु शिरमाथि माया पिरती होथेनु शिरमाथि गाउँला माया साथैमा रोदेरी साथैमा रोदेरी नाच्दै गाउँदै रातमा त्यो जुनेली माया पिरती होथेनु शिरमाथि माया पिरती होथेनु शिरमाथि माया पिरती होथेनु शिरमाथि माया पिरती होथेनु शिरमाथि অশেষ ধন্যবাদ খুব ভাল লাগিলে আচলতে আমি নেপালী গীতৰ লহৰে লহৰে আচলতে উঠি গৈছোঁ ইমান ধুনীয়া কণ্ঠ ইমান ধুনীয়া প্ৰতিভা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সঁচাকৈ অপূৰ্ব লেখত ল'বলগীয়া ইমান সুন্দৰ সুন্দৰ প্ৰতিভা তেওঁলোকৰ মাজত লুকাই আছে গতিকে আমি আশা কৰিছোঁ ভৱিষ্যতে একোগৰাকী প্ৰতিভাশালী চিকিৎসক আমাৰ সমাজত আপোনালোকে লাভ কৰিব বুলি প্ৰিয় শ্ৰোতা আমাৰ যিহেতু সময় চমু চাপি আহিছে গতিকে আমি তেওঁলোকৰ লগত কথাও চমু চাপাই আনিব লাগিব আৰু এইখিনিৰ মাজতে আমি গোটেইখিনি কথা তেওঁলোকৰ লগত পাতিব লাগিব আৰু গানো শুনিব আছে বহুখিনি অনুষ্ঠান যিহেতু আছে গতিকে তেওঁলোকে ইতিমধ্যে আমাক বহুখিনি কথা জনাইছে গতিকে আমি সুধিব বিচাৰিম যে তোমালোকে পঢ়াটোতো তোমালোকে সমান্তৰালভাৱে পঢ়াখিনি ৰাখাই গতিকে পঢ়িব লাগে সময়মতে ক্লাছ থাকে তোমালোকৰ বহুখিনি দায়িত্ব থাকে তাৰ মাজতো তোমালোকে মনোৰঞ্জনৰ কাৰণে বা যেতিয়া তোমালোকৰ ক্লাছ অফ থাকে তেতিয়া কি কৰি ভাল পোৱা বা কি ধৰণে তোমালোকে সকলো লগ হৈ কি ধৰণে তোমালোকে এই যিখিনি প্ৰতিভা বা এই যিখিনি সাংস্কৃতিক ক্ষেত্ৰখন কিদৰে তোমালোকে আগবঢ়াই নিয়া কি কৰি ভাল পোৱা হয় আমি যেতিয়া আমি বন্ধ পাওঁ বা আমি বন্ধ তেনেকৈ আমাৰ নাথাকে আমি যেতিয়াই ক্লাছৰ পৰা ক্লাছ শেষ হয় আমাৰ এৰাউণ্ড 3-4 ক্লাছ শেষ হৈ যায় আমি যিদিনা মন যায় বোলে আজি আমি বহুদিন জেমিং কৰা নাই বা গান চান গোৱা নাই আমি এটা কাম কৰোঁ এইটো কল কৰোঁ যে ব'লা আজি আমি কল পাৰ্কত যাওঁ কল পাৰ্কত গৈ আমি জেমিং কৰোঁ ভাল লাগে কল পাৰ্কত যিখিনি আহে কল পাৰ্কত থকা মানুহবোৰেও আমাক সহযোগ কৰে আমাৰ ওচৰলৈ আহে তেওঁলোকে ভিডিঅ' চিডিঅ' কৰে ভাল লাগে তাৰোপৰি আমাৰ কলেজৰ বেণ্ডো আছে আমি মন যায় যিখন ৰেষ্টুৰেণ্ট আছে আমি তাতো পাৰফৰ্মেঞ্চ কৰিছোঁ বা আৰু বেলেগ ৰেষ্টুৰেণ্টত আমি পাৰফৰ্ম কৰোঁ মাজে মাজে গৈ আমাৰ ভাল লাগে আমি এনেকৈ পইচাৰ বাবে বা কিবাৰ কাৰণে নহয় আমাৰ নিজৰে ভাল লাগে গৈ পিনি কৰি তেনেদৰে আমি আগুৱাই আছোঁ খুব ভাল লাগিলে গম পাই পেলাই যে এই ধৰণেও যে তোমালোকে কাম কৰি আছা গতিকে যিহেতু সময়ো চমু চাপি আহিছে গতিকে এইখিনি বয়স পঢ়াটো আছেই গতিকে প্ৰেম শব্দটো নুসুধিলে আচলতে কিছুমান বস্তু আধৰুৱা হৈ ৰয় হয়নে লাজ কৰিছে দেই তেওঁলোকে অকণমান মোলৈ লাজ কৰিছে কিন্তু একো নাই এইটো সাধাৰণ কথা গতিকে প্ৰেমৰ সংজ্ঞা কি বুলি দিব বিচাৰিবা প্ৰেমৰ সংজ্ঞা কোনে ধুনীয়াকৈ দিবা চবেই লাজ কৰিছে এতিয়া কোনে দিয়ে প্ৰেমটো খুব ধুনীয়া এটা শব্দ গতিকে পঢ়াৰ লগতে এই সময়ছোৱাত আচলতে প্ৰেম চবৰে চিনাকি এটা শব্দ চিনাকি নাম গতিকে প্ৰেমৰ সংজ্ঞা তোমালোকে কি বুলি দিবা শ্ৰোতাসকলেও জানক যে চিকিৎসকসকলৰনো কিদৰে প্ৰেম হয় নহয় জানো প্ৰেমটো হয় চাগে নিশ্চয় হয় নহয় জানো চিকিৎসকসকলৰো প্ৰেম হয় হ'ব লাগিবই গতিকে প্ৰেমৰ সংজ্ঞাটো মই জানিব বিচাৰিম আৰু কি ধুনীয়া তোমালোকে যিহেতু সংস্কৃতিৰ লগত জড়িত গতিকে সংস্কৃতিৰ লগত জড়িত সকলৰ প্ৰেম আচলতে এটা সমল হয় এই প্ৰত্যেকটো শিল্পৰ লগতে এটা সম্পৰ্ক থাকে প্ৰেমৰ কবিতাই হওক কবিসকলৰো প্ৰেম হয় প্ৰেম হ'লেহে কবিতা লিখিব পাৰে তেওঁলোকে গতিকে প্ৰেমৰ সংজ্ঞা কি দিবা আপুনি কোৱাৰ দৰে সৃষ্টি য'ত থাকে তাত প্ৰেম থাকিব প্ৰেম থাকিলেহে সৃষ্টি হ'ব ঠিক তেনেদৰে হ'ব পাৰে প্ৰেম মানে অকল এজন ব্যক্তিৰ লগত প্ৰেমৰ কথাই নহয় প্ৰকৃতিৰ লগত হওক বা যিটো সমল আছে আমাৰ চাৰিওকাষত তাৰ সেইবোৰৰ লগতো হ'ব পাৰে বাট আপুনি যিহেতু ক'লে যে এজ এ ষ্টুডেণ্ট মেডিকেল লাইফত কেনেকুৱা ধৰণৰ প্ৰেম হয় ইয়াত বহুত হয়
ইয়াত আহি পিনি মেডিকেল কলেজত আহি দেখিছোঁ আৰু বহুত ধৰণৰ লাভ বাৰ্ডছ যিটো কয় প্ৰেমৰ সৃষ্টি হোৱা নতুন প্ৰেমৰ গধূলি যেতিয়া হয় ইয়াৰ চৌহদটি জীপাল হৈ উঠে। ধুনীয়া, আচলতে ধুনীয়াকৈ প্ৰেমৰ সংজ্ঞা দিছে তেখেতে। আৰু এজন আমাৰ আছে খুব প্ৰতিভাশালী, আমি তেওঁকো বিচাৰিছোঁ, তেওঁৰ লগত কথা পতা হোৱা নাই, খুব কম কথা কয় তেওঁ, গতিকে এইবাৰ তেওঁৰ লগত প্ৰেমৰ কথা পাতিম। গতিকে প্ৰেমৰ কথা পাতিম। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত প্ৰেম, কি ক'বা? সঁচা ক'বলৈ গ'লে যোনটো আমাৰ বয়স বৰ্তমান, তো মই যদি কওঁ প্ৰেম নাই বা সেইটোও মিছা হ'ব। চবৰে তেনেকৈ হৈ পাইছে। এতিয়া প্ৰেমক যদি মই ভালকৈ ক'বলৈ খোজোঁ, তেতিয়া যেনেকৈ যদি মই মেডিকেলতে ক'বলৈ খোজোঁ, যেনেকৈ চবে আজি কথা পতা হৈছিলে ষ্ট্ৰেছৰ বা কিবাৰো, যদি প্ৰেমক ভালকৈ ক'বলৈ হৈছে, সেইটো দি এনেকুৱা নহয় যে প্ৰেমেদি সেইটো বয়সত খালী মানুহ বৰবাদেই হ'ব পাৰিব বা কিবা। প্ৰেমটো দি আপোনাৰ বহুত কথাৰ কেনেকুৱা হেল্প হয়, আপোনাৰ পঢ়া শুনাৰ হওক, ষ্ট্ৰেছৰ ইয়াত হওক। আপোনাৰ যেনেকৈ কৈছে চবে এটা সময়ত ওলাই যায় বা কিবাও, সেই সন্ধিয়া সময়ত কেতিয়াবা ওলাই যোৱাই হওক, আমাৰ ইয়াতো মেডিকেল কলেজত বা সেইটো কাৰণ এনেকুৱা নহয় যে বহুত সময় ইয়াত পোৱা যায় কিবা বেলেগ কৰিবলৈ। ক্লাছৰ বাদে পিছত যোনখিনি সময়ো পোৱা যায় সেইখিনি সময়ত অলপ ওলাই যোৱা বা কিবাখিনি, সেইখিনিও বহুত মানুহৰ কাৰণে ৰিলেক্সিং বা সেয়া হয় সেইটো সময়ত। প্ৰত্যেকৰে এটা জীৱনৰ লক্ষ্য থাকে, আৰু তোমাৰ যে এগৰাকী সুদক্ষ চিকিৎসক হ'ম বুলি এই সপোনটো তুমি কেতিয়াৰ পৰা পুহি ৰাখিছিলা? मैं जब मैंने क्लास 10 ख़त्म किया था, तो 10 के बाद 11 में वी हैड वी हैव टू टेक अ वेरी क्रूशियल डिसीजन कि कौन सा स्ट्रीम चूज़ करना है। तो मेरे लिए ये मुझे सोचना नहीं पड़ा, मतलब मेरे को बहुत पहले से बायो में इंटरेस्ट था और मुझे लगता है कि दिस इज़ अ नोबल प्रोफेशन। लोग मैं थिंक कि इस लाइन में बहुत ज़्यादा वो है, बहुत पैसा है या फिर जो भी है, मतलब ये बहुत बाहर से बहुत लग्जरी दिखाता है, बट द मेन थिंग इज़ दैट बहुत डेडिकेशन और सेक्रीफाइस चाहिए होता है टू बिकम अ डॉक्टर। द अमाउंट ऑफ हार्ड वर्क एंड सेक्रीफाइस दैट इट टेक्स इज़ मतलब दैट इज़ वर्थ इट वंस वन बिकम डॉक्टर। सो मतलब बचपन से ही मेरा ऐसा था कि बनना है, क्योंकि मेरे फैमिली में मतलब हमारे जनरेशन में मतलब हमारा फर्स्ट जनरेशन है जिसमें कि डॉक्टर बने हैं, तो हम पहले वाले जनरेशन में नहीं थे। सो इट वाज अ ड्रीम एंड व्हेन वी क्रैक्ड नीट इट वाज लाइक अ ड्रीम केम ट्रू। গতিকে তোমাৰ সপোনটোৰ কথা গম পালোঁ, আৰু লগতে তুমি খুব সুন্দৰ গীত গোৱা বা সংগীতৰ চৰ্চা কৰি আছা। গতিকে এই সংগীতৰ যাত্ৰা তোমাৰ কেতিয়াৰ পৰা আৰম্ভ হ'ল, আৰু কিদৰে এই সংগীতৰ যাত্ৰা তুমি শিক্ষাৰ লগত একেলগে আগবঢ়াই নিছা, কি ক'বা? जी, मेरे फैमिली में म्यूज़िक पहले से था, तो म्यूज़िकल एनवायरनमेंट घर में ही था। मेरे पापा रेडियो के आर्टिस्ट है, टॉप ग्रेड आर्टिस्ट है, और मैं भी बचपन से रेडियो में रेगुलर गाती हूँ। मैंने हाल ही में ऑल इंडिया रेडियो सिलचर से आधुनिक गीत पे ग्रेड हासिल किया है। सो अब नाउ आई एम अ ग्रेडेड आर्टिस्ट। सो मतलब इट टेक्स मैनी थिंग्स लाइक जो अंदर से खुशी मिलती है करके, लाइक गाना करके मुझे अंदर से खुशी मिलती है। इट कीप्स मी गोइंग, चाहे जैसा भी दिन हो, ख़राब हो, अच्छा हो, हर दिन सभी का सेम नहीं जाता। सो देयर शुड बी समथिंग विच कीप्स यू गोइंग एवरी डे, नो मैटर वट एवर द डे गोज़। और मैं दूरदर्शन केंद्र में भी मैं गाना गाती हूँ, और गाना जैसे कि मेरे लाइफ में गाना एक इम्पॉर्टेंट फैक्टर है, इसके बिना मैं नहीं रह सकती। ये मुझे चलाता है, काइंड ऑफ लाइक पीपल रन ऑन ऑक्सीजन, इट इज़ काइंड ऑफ ऑक्सीजन फॉर मी। सो देयर शुड बी समथिंग जिसके ऊपर यू फील गुड टू डू दैट और समथिंग लाइक दैट। मैं अभी एक गज़ल प्रस्तुत करने वाली हूँ।
उसे आँख भर के देखते हैं। सुना है लोग उसे आँख भर के देखते हैं। सो सके शहर में कुछ दिन ठहर के देखते हैं। सुना है लोग, सुना है लोग, सुना है लोग। सुना है रब्त है उसको खराब हालों से। सुना है रब्त है उसको खराब हालों से। सो अपने आप को बर्बाद करके देखते हैं। सो अपने आप को बर्बाद करके देखते हैं। सो सके शहर में कुछ दिन ठहर के देखते हैं। सुना है लोग, सुना है लोग, सुना है लोग। सुना है बोले तो बातों से फूल झड़ते हैं। सुना है बोले तो बातों से फूल झड़ते हैं। ये बात है तो चलो बात करके देखते हैं। ये बात है तो चलो बात करके देखते हैं। सो सके शहर में कुछ दिन ठहर के देखते हैं। सुना है लोग, सुना है लोग, सुना है लोग उसे आँख भर के देखते हैं। প্ৰিয় শ্ৰোতা, এইখিনিতে আমাৰ সৈতে আজিৰ এই অনুষ্ঠানটো আচলতে সাফল্যমণ্ডিত কৰাত যিগৰাকী মেমে মোক সহায় কৰিছে, এই মেম মোৰ কাষত বহি আছে। গতিকে মই মেমৰ সৈতে কথা পাতিম আৰু তেখেতৰ দৃষ্টিভংগীত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাৰ লগতে আমি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সম্পৰ্কে কিছু কথা আমি মেমৰ পৰা জানিম। Thank you so much. মই Dr. Shobhana Medhi, Assistant Professor of Anatomy, Deputy Superintendent. সঁচাকৈয়ে বহুত প্ৰতিভা আছে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত লুকাই থকা, আৰু তেওঁলোক বহুত ষ্ট্ৰেছ বুলি কৈছে, নিজেও কৈছে, আমিও জানো, আৰু গোটেই প্ৰফেশ্যনটোৱে ষ্ট্ৰেছফুল একচুৱেলি। কিন্তু মই লগতে এটা কথা ইয়াতে সোমোৱাই দিব বিচাৰিছোঁ যে এই প্ৰফেশ্যনটো আমি নিজেই চুজ কৰিছোঁ আৰু ষ্ট্ৰেছফুল হ'বই, কাৰণ কি আমি মানৱ জীৱনৰ লগত খেলা কৰাৰ নিচিনাই। কোনো এজন ব্যক্তি ডক্টৰৰ ওচৰলৈ যেতিয়া আহে বহুত পেইন লৈ আহে, কোনো হেপিলি আমাৰ ওচৰলৈ নাহে। চ' সেইখিনি ষ্ট্ৰেছ আমি ল'বই লাগিব। কিন্তু সেই ষ্ট্ৰেছটো ডিল কৰি আছে এইকেইজন ছাত্ৰ ছাত্ৰী, আৰু আমাৰ বহুত আছে। আজি সময়ৰ অভাৱ আৰু লগতে আমাৰ পৰীক্ষাও চলি আছে, ক্লাছেছ আছে, সেইকাৰণে কেইজনমানহে গোট খাইছোঁ। তো তেওঁলোকে যে এনেকৈ বেলেগ এটা মাধ্যমেৰে নিজকে ষ্ট্ৰেছ ফ্ৰী কৰি ৰাখিব পাৰে,
সেইটোৰ কাৰণে আমি খুবেই আনন্দিত আৰু আপোনালোকে যে আমাক এটা সুযোগ দিছে এইখিনি মানে বাকী ৰাইজৰ ওচৰলৈও আগবঢ়াবলৈ তাৰ বাবে অশেষ ধন্যবাদ। আৰু লগতে মই ক'ব বিচাৰিছোঁ যে আমাৰ চিকিৎসা মহাবিদ্যালয়খনত আমাৰ বিভিন্ন ৰকমৰ ক্লাব আছে, যেনে এনিমেল ক্লাব, ইক' ক্লাব, চিনে ক্লাব আৰু বিভিন্ন ক্লাব আছে। এই ক্লাববিলাকৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰী তথা আমাৰ শিক্ষকসকলে বিভিন্ন ৰকমৰ ছ'চিয়েল এক্টিভিটিজো কৰি আছে। তো সেইখিনিয়ে আৰু। ধন্যবাদ মেম। মেমে বহুখিনি কথাই তেওঁৰ দৃষ্টিভংগীৰে কৈ গ'ল। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি আমাৰ অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। মই ধৰিত্ৰীয়ে বিদায় লৈছোঁ। ধন্যবাদ।